সো ৰেসপেক্টেড ভেঞ্চাৰ টিচাৰ্ছ, আপোনালোকে সকলোৱে ইতিমধ্যে অৱগত যে ভেঞ্চাৰ স্কুল কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বাবে অনলাইন পৰ্টেল মুকলি কৰা হৈছে আৰু সেই অনলাইন পৰ্টেলত কোনবোৰ বিদ্যালয় মহাবিদ্যালয় আবেদন কৰিব পাৰিব তাৰ বাবে কিছুমান গাইডলাইন্স দিয়া হৈছে আৰু সেই গাইডলাইন্স মতেই আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। চ' ইয়াত প্ৰথমে দিয়া আছে গাইডলাইন্স ফৰ স্কুলছ LP UP AHS। LP UP AHSৰ বাবে যি গাইডলাইন্স আছে ইয়াত উল্লেখ কৰিছে জেনাৰেল ৰিকুৱাৰমেণ্টছ অৰ্থাৎ সাধাৰণ প্ৰয়োজনীয়তা। প্ৰথমটো প্ৰয়োজনীয়তা আমাৰ হ'ব দ্য এষ্টাব্লিছমেণ্ট ইয়াৰ শুড বি বিফৰ 1/1/2006 অৰ্থাৎ স্কুলখন বিদ্যালয়খন স্থাপন হ'ব লাগিব 1 জানুৱাৰী 2006 চনৰ আগতেই। তাৰপিছত কোৱা হৈছে ইন কেছ অফ LP UP ME হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল and the name of the school should figure out in the DICE code of 2009-10 অৰ্থাৎ LP UP আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত DICE কোড থাকিব লাগিব 2009-10 চনৰ DICE থাকিব লাগিব। ইয়াৰ পিছত কোৱা হৈছে এনৰোলমেণ্ট ফৰ হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰী মিনছ নাম্বাৰ অফ এডমিট কাৰ্ডছ ইছ্যুড অৰ্থাৎ হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত এনৰোলমেণ্ট নাম্বাৰ কোনটো হ'ব এডমিট কাৰ্ড ইছ্যু কৰা নম্বৰটোৱে হ'ব আমাৰ এনৰোলমেণ্ট নম্বৰ। ইয়াৰ পিছত কোৱা হৈছে ইন কেছ অফ চেঞ্জ অফ DICE কোড চেম শুড বি কাৰেক্টলি মেনশ্যন অৰ্থাৎ যদি DICE কোডটোৰ পৰিৱৰ্তন হৈছে তেনেহ'লে সেইটো আমাৰ চেম দুয়োটা উল্লেখ কৰিব লাগিব মেনশ্যন কৰিব লাগিব শুদ্ধভাৱে। ইয়াৰ পিছত কোৱা হৈছে দেয়াৰ শুড বি এপ্ৰপ্ৰিয়েট ৰিলিভেণ্ট ডকুমেণ্ট চাৰ্টিফিকেট এটচেট্ৰা ফৰ ক্লাছ পাৰ্মিশ্যন অৰ্থাৎ শ্ৰেণীকোঠা পাৰ্মিশ্যনৰ বাবে উপযুক্ত নথিপত্ৰ বা প্ৰমাণপত্ৰ থাকিব লাগিব। তাৰপিছত কোৱা হৈছে দ্য ইনষ্টিটিউট শুড ইণ্ডিকেট লেণ্ড অ'নাৰশ্বিপ অৰ এপ্ৰপ্ৰিয়েট লেণ্ড পজেশ্যন চাৰ্টিফিকেট ফ্ৰম competent authorities in case of government private forest and tea garden land or any other type of land অৰ্থাৎ বিদ্যালয়খনে বা প্ৰতিষ্ঠানখনে লেণ্ডৰ চাৰ্টিফিকেট থাকিব লাগিব সেই বিদ্যালয়ৰ নামত ফ্ৰম কম্পিটেণ্ট অথৰিটিজ অৰ্থাৎ নিৰ্ভৰযোগ্য কৰ্তৃপক্ষৰ পৰা লেণ্ড অ'নাৰশ্বিপৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত কোৱা হৈছে all schools must provide their student enrollment numbers and other information correctly for last 4 years অৰ্থাৎ বিগত 4 বছৰৰ সম্পূৰ্ণ এনৰোলমেণ্ট নম্বৰখিনি লাগিব আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ এনৰোলমেণ্ট নম্বৰটো কি হ'ব এডমিট কাৰ্ড কিমানখন ইছ্যু কৰা হৈছে বিদ্যালয়ৰ পৰা সেইখনেই হ'ব এনৰোলমেণ্ট নম্বৰ। আৰু LP UPৰ ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টৰ যি এনৰোলমেণ্ট আছে সেইটোৱেই হ'ব এনৰোলমেণ্ট নম্বৰ। ইয়াৰ পিছত কোৱা হৈছে দ্য ষ্টাফ ডিটেইলছ এজ পাৰ দ্য ফৰ্মেট মাষ্ট বি কাৰেক্টলি ফিল্ড আপ এণ্ড ছাবমিটেড অৰ্থাৎ ষ্টাফৰ যিটো ডিটেইলছ সেইটো ফৰ্মেট হিচাপতেই ফিল আপ কৰি সেইটো ছাবমিট কৰিব লাগিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী ৰিকুৱাৰমেণ্ট লৈ। চ' যিখিনি উল্লেখ কৰা হ'ল সেইখিনি হৈছে আমাৰ স্কুলৰ বাবে বিদ্যালয়ৰ বাবে। এতিয়া আহিছোঁ আমি গাইডলাইন্স ফৰ ছিনিয়ৰ ছেকেণ্ডেৰী ডিগ্ৰী কলেজ অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী কলেজৰ বাবে জেনেৰেল ৰিকুৱাৰমেণ্টছ অৰ্থাৎ সাধাৰণ প্ৰয়োজনীয়তা কি কি দ্য এষ্টাব্লিছমেণ্ট ইয়াৰ শুড বি বিফৰ 1/1/2006 অৰ্থাৎ 1 জানুৱাৰী 2006 চনৰ আগতেই কলেজ বা ছিনিয়ৰ ছেকেণ্ডেৰী স্থাপন হ'ব লাগিব। তাৰপিছত এনৰোলমেণ্ট ফৰ ছিনিয়ৰ ছেকেণ্ডেৰী এণ্ড কলেজেছ মিনছ নাম্বাৰ অফ এডমিট কাৰ্ডছ ইছ্যুড অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডেৰী আৰু কলেজৰ ক্ষেত্ৰতো কি হ'ব এনৰোলমেণ্টটো কি হ'ব এডমিট কাৰ্ড কিমানখন ইছ্যু কৰা হৈছে সেইটো হ'ব এনৰোলমেণ্ট। তাৰপিছত কোৱা হৈছে দেয়াৰ শুড বি এপ্ৰপ্ৰিয়েট পাৰ্মিশ্যন এফিলিয়েশ্যন concurrence NOC for stream and departments for senior secondary schools অর্থাৎ senior secondary স্কুলৰ ক্ষেত্ৰত পাৰ্মিশ্যন লাগিব বা এফিলিয়েশ্যন
কনকাৰেঞ্চ আৰু NOC নো অবজেকশ্যন চাৰ্টিফিকেট এইখিনি আপোনালোকৰ লাগিব। ইয়াৰ পিছত কোৱা হৈছে দ্য ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ডিগ্ৰী কলেজ নিড টু ছাবমিট নেচেচাৰী পাৰ্মিশ্যন এফিলিয়েশ্যন ডিটেইলছ ফ্ৰম দি এডুকেশ্যন বৰ্ডছ ইউনিভাৰ্চিটিজ অফ আছাম। অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী কলেজৰ ক্ষেত্ৰত তেখেতসকলে নেচেচাৰী পাৰ্মিশ্যন উপযুক্ত প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ থাকিব লাগিব। এফিলিয়েশ্যনৰ ক্ষেত্ৰত এডুকেশ্যন বৰ্ড আমাৰ যিটো ছিনিয়ৰ ছেকেণ্ডাৰী আছে সেইটো বৰ্ডৰ পৰা পাৰ্মিশ্যনৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু কলেজৰ ক্ষেত্ৰত ইউনিভাৰ্চিটিৰ পৰা পাৰ্মিশ্যন থাকিব লাগিব আৰু সেই কলেজ আৰু বৰ্ড আৰু ইউনিভাৰ্চিটি অসমৰেই হ'ব লাগিব। তাৰপিছত আছে আমাৰ অল ভেঞ্চাৰ ডিগ্ৰী কলেজেছ মাষ্ট মেনশ্যন দ্য ষ্ট্ৰীমছ এণ্ড ডিপাৰ্টমেণ্টছ আণ্ডাৰ দি পাৰ্টিকুলাৰ মেনশ্যনড ষ্ট্ৰীমছ কাৰেক্টলি। অৰ্থাৎ প্ৰতিটো কলেজেই মহাবিদ্যালয়েই নিজৰ নিজৰ ষ্ট্ৰীমছবিলাক উল্লেখ কৰিব লাগিব আৰু সেই ষ্ট্ৰীমছৰ অধীনত কি কি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকো শুদ্ধভাৱে মেনশ্যন কৰিব লাগিব, উল্লেখ কৰিব লাগিব। In case of senior secondary and colleges, if a particular stream is not yet provincialized, then the institute also will be able to give data of that particular stream also. অৰ্থাৎ যদি কোনো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা কলেজৰ ক্ষেত্ৰত তেনেকুৱা হৈছে যে কোনো এটা পাৰ্টিকুলাৰ কি হৈছে ষ্ট্ৰীম আছে যিটো প্ৰভিঞ্চিয়েলাইজড হোৱা নাই। অৰ্থাৎ কিছুমান কলেজ বা ছিনিয়ৰ ছেকেণ্ডাৰী আছে যিবিলাকত ছায়েন্সটো প্ৰভিঞ্চিয়েলাইজড হোৱা নাই, অৰ্থাৎ ভেঞ্চাৰ হৈ আছে, বা কমাৰ্চ ডিপাৰ্টমেণ্টটো কি হৈ আছে ভেঞ্চাৰ হৈ আছে। তো তেখেতসকলে কি কৰিব পাৰিব, যিটো ভেঞ্চাৰ হৈ আছে সেইটোৰ বিপৰীতেও কিন্তু আবেদনটো কৰিব পাৰিব। ইয়াৰ পিছত কোৱা হৈছে দ্য ইনষ্টিটিউট শুড হেভ এপ্ৰপ্ৰিয়েট লেণ্ড পজেশ্যন চাৰ্টিফিকেট ফ্ৰম কম্পিটেণ্ট অথৰিটি ইন কেছ অফ প্ৰাইভেট ফৰেষ্ট এণ্ড গভৰ্ণমেণ্ট লেণ্ড। যদি ফৰেষ্ট প্ৰাইভেট বা গভৰ্ণমেণ্ট লেণ্ডৰ ভূমি হয় তাৰ বাবে কিন্তু এপ্ৰপ্ৰিয়েট উপযুক্ত লেণ্ড পজেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু সেইটো হ'ব লাগিব নিৰ্ভৰযোগ্য কৰ্তৃপক্ষৰ পৰা। তাৰপিছত কোৱা হৈছে দ্য মিনিমাম এনৰোলমেণ্ট শ্বুড বি মিনিমাম 25 ইন ক্লাছ 12। অৰ্থাৎ ক্লাছ 12ৰ ক্ষেত্ৰত মিনিমাম এনৰোলমেণ্ট হ'ব লাগিব 25। অৰ্থাৎ মিনিমাম এনৰোলমেণ্টটো কি হিচাপে ধৰা হৈছে, এডমিট কাৰ্ড ইছ্যু যিটো হ'ব সেইটোকে ধৰা হৈছে। অৰ্থাৎ 25 এডমিট কাৰ্ড ইছ্যু হ'ব লাগিব এণ্ড মিনিমাম 20 ইন 6th schedule areas। অৰ্থাৎ 6th schedule areas যিটো 6th schedule area যিবিলাক আছে সেই এৰিয়াবিলাকত সেই ডিষ্ট্ৰিক্টবিলাকত 20 এনৰোলমেণ্ট হ'ব লাগিব, 20টা এনৰোলমেণ্ট থাকিব লাগিব, মিনিমাম এনৰোলমেণ্ট 20 হ'ব লাগিব। ইয়াৰ পিছত কোৱা হৈছে দ্য ইনষ্টিটিউশ্যন শ্বেল হেভ এ মিনিমাম পাছ পাৰ্চেণ্টেজ অফ 30%। অৰ্থাৎ যিবিলাক এনৰোলমেণ্ট থাকিব, যিখিনি এনৰোলমেণ্ট থাকিব তাৰ মিনিমাম কমপক্ষে 30% ষ্টুডেণ্ট পাছ কৰা হ'ব লাগিব ফৰ ষ্টুডেণ্টছ হু এনৰোল্ড ইন দ্য ফিল্ড অফ in the final examination over the last 4 academic years। অৰ্থাৎ বিগত 4 বছৰৰ ক্ষেত্ৰত এনৰোলমেণ্টৰ 30% ষ্টুডেণ্ট পাছ হ'ব লাগিব ইন ৰেচপেক্ট অফ ইনষ্টিটিউশ্যনছ লোকেটেড ইন 6 schedule areas। The minimum required pass percentage shall be 20% for the said period। অৰ্থাৎ 6 schedule এৰিয়াত থকা কলেজ আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকৰ কাৰণে কি হ'ব লাগিব 20% ষ্টুডেণ্ট পাছ আউট হ'ব লাগিব। চ' এইখিনি আছিল আপোনালোকৰ ক্ৰাইটেৰিয়া। এইখিনিৰ ভিতৰত যদি আপোনাৰ স্কুল বা কলেজখন ইয়াৰ অধীনত পৰিছে তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে অনলাইনটো কৰিব পাৰিব আৰু আপোনালোকে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আপোনালোকে দাবী কৰিব পাৰিব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।